প্ৰক্ৰিয়া আৰম্ভ ছেপ্টেম্বৰ অক্টোবৰৰ পৰীক্ষা আছে পুলিচৰো 1 অক্টোবৰৰ পৰা যে আৰক্ষীটো। নমস্কাৰ, মই নীলোৎপল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু টাইটেল থাম্বনেইল বা CM ছাৰৰ ভিডিঅ' ক্লিপটো চাই নিশ্চয় গম পাইছে যে আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ ডেট আগুৱাই দিয়া হ'ল। হয়, আপোনালোকে ঠিকেই শুনিছে যে আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ ডেট আগুৱাই দিয়া হ'ল। এই কথাখিনি কেৱল মই কোৱা নাই, এই কথাখিনি CM ছাৰে কৈছে। আৰু আজি কিছুদিনৰ পূৰ্বে CM ছাৰে তেখেতৰ নিজৰ ফেচবুক পেজত লাইভ আহিছিল, যে লাইভত তেওঁ কৈছিল যে আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ বা ফিজিকেল প্ৰচেছটো আমাৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আৰু আমি সকলোৱে গম পালোঁ, কিন্তু অফিচিয়েল নটিফিকেশ্যন নহয় বা অফিচিয়েল আপডেটো নহয়, কেৱল CM ছাৰে মুখেৰেহে কৈছিল। কিন্তু CM ছাৰে যিবোৰ কথা কয় সেইবোৰ অফিচিয়েলিয়ে হৈ যায়, একেবাৰে 2 বা এদিন বা অকণমান ইফাল সিফাল হয়, কিন্তু অফিচিয়েলি আপডেট হৈ যায়। CM ছাৰে মুখেৰে যেনেকুৱা যি ধৰণৰ কথাবোৰ নকওক কিয় মুঠতে অফিচিয়েলিয়ে হৈ যায়। এতিয়াও আকৌ CM ছাৰে যোৱাকালি ক'লে, সেইটো যোৱাকালিৰ ভিডিঅ' আছিল। তেখেতে বহু নিউজ চেনেলৰ আগতে মানে তেওঁ মন্তব্যসমূহ দাঙি ধৰিছিল, বা বাজেটক লৈ বা অসম চৰকাৰৰ ইণ্টাৰভিউসমূহ কেনেকুৱা হ'ব নহ'ব, বা PRC ডমিচিয়েল ক'ত কি কেনেকুৱা হ'ব। অক্টোবৰ মাহতে আমাৰ 1 লাখ সম্পূৰ্ণ হ'ব, আকৌ মে' মাহত আকৌ 50,000 নিযুক্তিৰ কাম আৰম্ভ কৰিম বুলি কৈছে। কিন্তু তাৰ মাজতে CM ছাৰে কৈছে যে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। গতিকে ভাবি চাওক কিমান দিনবোৰ আমাৰ গৈ আছে আৰু দিনবোৰ আমাৰ কাষ চাপি আহিছে, একেবাৰে চমু চাপিছেহি। ইণ্টাৰভিউ প্ৰচেছ একেবাৰে চমু চাপিছে। এতিয়া জুলাই মাহটো গ'ল বুলি ধৰি থওক। আজি 27 তাৰিখ, মানে জুলাই মাহটো গ'ল, আগষ্ট ছেপ্টেম্বৰ দিনবোৰ তেনেকৈয়ে যাবগৈ। ইণ্টাৰভিউ প্ৰক্ৰিয়া বোলে ইণ্টাৰভিউ কি হ'ল বোলে বেয়া। মুঠতে খবৰটো কোনে কি হিচাপত লয় নলয় নাজানো, কিন্তু আমাৰ ইণ্টাৰভিউ ডেট একেবাৰে কাষ চাপিছেহি। হয়, এতিয়া আজিৰ তাৰিখত বহুতে ক'ব যে কি একেখিনি কথাকে কৈ আছ, বা এডমিট দিয়া নাই, এডমিট দিলে ভিডিঅ' বনাবি, আমুক তামুক হেনতেন বহুখিনি কথা ক'ব। এডমিট কেতিয়া দিব? ইণ্টাৰভিউ এসপ্তাহ বা 10 দিনৰ আগত ইণ্টাৰভিউ মানে এডমিট কাৰ্ডখন দিব। যদি 10 দিন বা এসপ্তাহৰ আগলৈ যদি মই ভিডিঅ' প্ৰস্তুত নকৰাকৈ থাকোঁ বা কাকো যদি একো নজনাকৈ থাকোঁ, কেণ্ডিডেটখিনি কি হ'ব? তেওঁলোকে পাহৰিয়ে যাব যে আমাৰ আছাম পুলিচৰ বোলা যে কিবা এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ আছিল। কেণ্ডিডেটখিনি কেতিয়া মটিভেট হৈ থাকে? যেতিয়া ইউটিউবত তেওঁলোকে এটা ভিডিঅ' চায়, বা ভিডিঅ' যে বোলে ইউটিউবটোত কিবা আহিছে নে নাই, পুলিচৰ কিবা আপডেট আহিছে নাহিছে, যেতিয়া পুলিচক লৈ কিবা এটা আপডেট কেণ্ডিডেটসকলে চায়, তেতিয়াই তেওঁলোকে মটিভেট পায়, হয় ইণ্টাৰভিউ প্ৰচেছটো আগবাঢ়িছে। আৰু হয়, সঁচাকৈ আমাৰ ইণ্টাৰভিউ প্ৰচেছটো আগবাঢ়িছে। 1 অক্টোবৰৰ পৰা আছাম পুলিচৰ ইণ্টাৰভিউ বা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। হাতত একেবাৰে সময় নাই। এতিয়া প্ৰেক্টিছটো খুব ভালদৰে কৰা বুলিয়ে ক'ম, বিশেষ একো ক'ব নিবিচাৰোঁ। কিন্তু ব্যক্তিগত হিচাপত যদি ক'বলৈ যাওঁ, মোৰ নিজৰ হিচাপতো যদি ক'বলৈ যাওঁ, মই একেবাৰে কণ্টিনিউ প্ৰেক্টিছ কৰিব পৰা নাই, মানে আমাৰ ফিল্ডৰ পৰিস্থিতি বেয়া। কিন্তু এতিয়া তোমালোকৰ ক'ত কেনেকুৱা কি হিচাপত কৰি আছা নাচা নাজানো, কিন্তু মোৰ হিচাপত মই তোমালোকক কেৱল ক'বহে পাৰোঁ যে প্ৰেক্টিছটো কৰা। কিন্তু এতিয়া কৰিছা নকৰিছা, ক'ৰবাত ঘূৰি ফুৰা কিবা কৰা, সেইটো তোমালোকৰ কথা। কিন্তু বাৰু যি কি নহওক, মুঠতে প্ৰেক্টিছটো খুব ভালদৰে কৰি থাকা। পথাৰত আহিছোঁ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ, খবৰটো পাই যাতে সকলোকে জনাই দিওঁ। আৰু যদি আজি এই খবৰটো নজনাওঁ, কোনো গমেই নাপাব যে আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ ডেটটো আগবাঢ়ি গ'ল। আৰু ইতিমধ্যে আজি যিহেতু 27 তাৰিখ, আৰু 27 তাৰিখৰ ভিতৰতে SLPRৱে প্ৰতিখন জিলাৰ পৰা আপডেট বিচাৰিছিল যে পুলিচ ৰিজাৰ্ভত ইণ্টাৰভিউটো পাতিব পৰা যাব নাযাব। আৰু ইতিমধ্যে প্ৰতিখন জিলাৰ ফালৰ পৰা SSCহে আহিছে, মানে SLPRবিলে আপডেট গুচি গ'ল যে ইণ্টাৰভিউটো আমাৰ ইয়াত পাতিব পৰা যাব হিচাপত, বা ক'ত পাতিব পৰা যাব নাযাব। প্ৰতিখন জিলাৰ পৰা SLPRবিক ইতিমধ্যে আপডেট দিয়া হৈ গ'ল ইণ্টাৰভিউক লৈ। গতিকে সেই কথাখিনি গম পালা। এতিয়া ইণ্টাৰভিউলৈ একেবাৰে সময় নাই, হাতত 2টা মাহো নায়েই। জুলাই মাহটো এনেকৈ যাবগৈ, আগষ্ট ছেপ্টেম্বৰ, আৰু ছেপ্টেম্বৰ শেষত ইণ্টাৰভিউ একদম আৰম্ভ ষ্টাৰ্ট হৈ যাব। এডমিট কাৰ্ডো দিব, খুব সোনকালে দিব। আৰু SLPRবিৰ ফালৰ পৰা খুব সোনকালে অফিচিয়েল আপডেট আহি আছে এইকেইদিনৰ ভিতৰতে। গতিকে তেনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ বা অফিচিয়েল আপডেটসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়ালৈকে। আৰু যিমান পাৰা সিমান আজি ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ সকলোকে জনাই দিয়া, বা মইতো জনাইছোঁ, কিন্তু তোমালোকেও জনাই দিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ আছাম পুলিচৰ ইণ্টাৰভিউ আৰু প্ৰচেছ আগবাঢ়িল 1 অক্টোবৰৰ পৰা। আৰু কি ঠিক অফিচিয়েল নটিফিকেশ্যন আহিলে কিজানি আৰু আগবাঢ়ি যাব পাৰে। গতিকে সেই কথাখিনি বা সেই বিষয়সমূহৰ পৰা ভিত্তি কৰি কৈছোঁ, যাতে প্ৰেক্টিছসমূহ খুব ভালদৰে কৰি থাকা। আমাৰ ইণ্টাৰভিউ খুব চমু চাপিছেহি, হাতত একেবাৰে সময় নাই। আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে এতিয়া সামৰণি মাৰিছোঁ। বহুত বেছি গৰম, ভাগৰ লাগিছে, খুব ৰ'দ দিছে, 38 ডিগ্ৰী চেলচিয়াছ। ইমানো বিশেষ ভিডিঅ'টো দীঘল কৰিব নিবিচাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। জয় অসম। তাৰপিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ ছেপ্টেম্বৰ অক্টোবৰৰ পৰীক্ষা আছে পুলিচৰো 1 অক্টোবৰৰ পৰা যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটী ল'ৰাজনে যদি শিলচৰ যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো
সেইটো আজি মই শিক্ষামন্ত্ৰী থকাৰ পৰাই মই